এটা ব্যৱস্থা নহয়, এইটো মূল্যবৃদ্ধিটো বিশেষকৈ ডিপেণ্ড কৰে যে উৎপাদনৰ ওপৰত ডিপেণ্ড কৰে, ডিমাণ্ড এণ্ড ছাপ্লাই। যিহেতু আমাৰ বিশেষকৈ অসমখন আমি উৎপাদনশীল ৰাজ্য নহয়, আমি চাহপাত উৎপাদন কৰোঁ, তেল উৎপাদন কৰোঁ। কিন্তু আজি মগু দাইল, মচুৰ দাইলে হওক বা অন্য সামগ্ৰীবোৰ আমি কনজিউমাৰ ষ্টেট, আমি প্ৰডিউচাৰ ষ্টেট নহয়। যিহেতু আমি প্ৰডিউচাৰ ষ্টেট নহয়, গতিকে তাৰ কাৰণে মূল্যবৃদ্ধি অসমত হৈছে। কিন্তু অসমত অকল মূল্যবৃদ্ধি হোৱা নাই, সমগ্ৰ ভাৰতবৰ্ষত মূল্যবৃদ্ধি হৈছে। মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছৰ যদি সন্ধিয়া তালিকাখন চায়, 56খন যি চিটিৰ তেওঁলোকে সামগ্ৰীসমূহৰ মূল্যসমূহ তেওঁলোকে প্ৰকাশ কৰে ভাৰত চৰকাৰে NICৰ জৰিয়তে, যে ক'ত কিমান পাইকাৰী দাম কিমান চলি আছে, খুচুৰা দাম কিমান চলি আছে। আৰু সেইখন যদি আপুনি পৰ্যালোচনা কৰে, বহুকেইটা সামগ্ৰীৰ গুৱাহাটীত বজাৰত এতিয়াও অন্য চিটিতকৈ কিন্তু কম দামত পোৱা যায়। কিন্তু মই সেইবুলি এইটো অস্বীকাৰ কৰা নাই, মূল্যবৃদ্ধি হোৱা নাই, মূল্যবৃদ্ধি স্বাভাৱিক ৰূপত হৈছে। আৰু সেইটো কাৰণে উদ্বিগ্ন প্ৰধানমন্ত্ৰী ডাঙৰে উদ্বিগ্ন, মুখ্যমন্ত্ৰী ডাঙৰে উদ্বিগ্ন, আমিও উদ্বিগ্ন। কিন্তু আমি আশা ৰাখিছোঁ আগন্তুক দিনত নিশ্চিত ওপৰত ইয়াক আমি ৰোধ কৰিবলৈ আমি সক্ষম হ'ম বুলি আশাবাদী। আজি এইটো বিষয়লৈ মই মুখ খুলিব খোজা নাই, কাৰণ কিয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে যিহেতু ইয়াত তদন্ত চলি আছে, প্ৰয়োজন সাপেক্ষে CBIক দিব। গতিকে ৰাইজৰ টকা এনেকুৱাকৈ লুণ্ঠন কৰা সেইসকলকতো নিশ্চিত ওপৰত আইনৰ আওতাত আনিব। কিন্তু মই ভাবোঁ যে অকল আইনৰ আওতাত আনিলে নহ'ব, এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। কাৰণ কিয় এনেকুৱা মাজে মাজে জনসাধাৰণে ঠগ খাই থাকে, বিভিন্ন চিট ফাণ্ডবোৰ বনাই থাকে, মানুহে পুৰণা কথাবোৰ পাহৰি যায় আৰু নতুনকৈ সেই জালত ভৰি দিয়ে। এতিয়া নতুনকৈ যিটো এইটো কিবা অনলাইন ট্ৰেডিং, কি অনলাইন ট্ৰেডিং ময়ো নাজানো এইটো বিষয়ে, কাৰণ কিয় মই সেই ট্ৰেডিংটো দেখাও নাই আৰু অনলাইন ট্ৰেডিঙত মই অভ্যস্ত হোৱা নাই বা মই দেখাও নাই, শুনিছোঁহে। অনলাইন ট্ৰেডিঙৰ কথা কোনোবাই ক'ব আহিছিলে নেকি আপোনাৰ? নাই, মোক ক'ব অহা নাই, কিন্তু মই পেপাৰত পাইছোঁ বা আপোনালোকৰ টিভিত পাইছোঁ যে কিবা অনলাইন ট্ৰেডিং। মই এইটো আকৌ কি? মই জানো যে এমাজন, ফ্লিপকাৰ্ট এইবোৰত আমাৰ চেল্ফ হেল্প গ্ৰুপৰে আমাৰ বহুত সামগ্ৰী বিক্ৰী কৰে। মই আকৌ সেইটো ভাবিছিলোঁ, বোলে এমাজন, ফ্লিপকাৰ্টততো আমাৰ বহু সামগ্ৰী বিক্ৰী কৰে, এইটোত আকৌ কি গণ্ডগোলটো হ'ল? এই পিছত দেখিলোঁ যে নহয়, ইয়াত কোনো কিনা বেচা ট্ৰেডিং নহয়, ইয়াতে ট্ৰেডিং নহয়, এইটো অনলাইন ব্লেকমেইলিং। গতিকে এই অনলাইন ব্লেকমেইলিং যিসকলে কৰি আছে, নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ স্থিতি স্পষ্ট কৰিছে। আগন্তুক দিনত নিশ্চিত ওপৰত তেওঁলোকে সকলোৱে জেলৰ ভাত খোৱাটো ডাঙৰ কথা নহয়, কিন্তু টকাবোৰ ঘূৰাই আনিব লাগিব। টকাবোৰ, কাৰণ জেলৰ ভাত খালেতো আৰামত থাকিলে কিছু দিন লাগিব, তাৰপিছত আকৌ জামিন হৈ আহিব। ভাৰতৰ যিটো আইন ব্যৱস্থা, গতিকে জামিনো হৈ আহিব। কিন্তু মই ভাবোঁ যে অন্ততঃ তেওঁলোকক জেলত নিক্ষেপ কৰাৰ আগে আগে তেওঁলোকৰ চ'ৰ্চ টকাসমূহ য'ত আছে, সেই টকাসমূহ য'ত আছে আৰু যিসকলে প্ৰকৃত তেওঁলোকৰ হোৱাইট মানিৰে যিসকলে খুলিছিলে তেওঁলোকৰ টকাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিসকলে ব্লেক মানি দি পেলাই অনলাইন ট্ৰেডিঙত কৰিছিলে, সেই টকাখিনি আমাৰ চৰকাৰে ৰাজত আনিব লাগে। কেইবাখনো অভাৰব্ৰিজ বনাব পাৰিম, কেইবাখনো নতুন মডেল অংগনবাড়ী কেন্দ্ৰ বনাব পাৰিম। যিসকলে বৈধভাৱে জমা থৈছে, ইনকাম টেক্সৰ তেওঁলোকৰ ফাইলত হিচাপ আছে, তেওঁলোকৰ পইচাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিসকলে অবৈধভাৱে জমা কৰিছিলে সেইসকলৰ পইচাটো আমাৰ অসম চৰকাৰে ৰাজত আনি পেলাই আমাৰ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিব লাগে।